বহুত কেইখন অসমীয়া সিনেমা আধাতে বন্ধ হৈ আছে আমি দেখিছোঁ বহুত কেইজন প্ৰযোজক বা পৰিচালকৰ মাজত কিবা অসুবিধাৰ সৃষ্টি হৈছে বা ফাণ্ডৰ প্ৰব্লেম হৈছে বা সিনেমাখনৰ কিবা এনেকুৱা ঘটনা হ'ল যাৰ ফলত সিনেমাখন আকৌ ৰিশুট কৰিব নোৱাৰা হৈ থাকিলে বা এটা সৰু পাৰ্ট ৰিশুট কৰিবলৈ কৰিলে হয়তো বা সাউণ্ডৰ কামখিনি কৰিলে হয়তো সিনেমাখন সম্পূৰ্ণৰূপে ওলাই যায় তেনেকুৱা যিসকল হাতত তেনেকুৱা সিনেমা আছে আপোনালোকে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অফিচলৈ আহক আমি এবাৰ বহি কথা পাতোঁ যদি আমি দেখোঁ যে সিনেমাখনৰ মানদণ্ড ভাল আমাৰ এটা জুৰি কমিটিয়ে যদি সিলেক্ট কৰে সেই সিনেমাখন আমি আকৌ ৰিফাইনান্স কৰি মুক্তি দিয়াৰ ব্যৱস্থা আমি কৰি দিম সিনেমাখন গতিকে সেই সিনেমাবিলাক বন্ধ হৈ যাব নালাগে বা সিনেমাখন হেৰাই যাব নালাগে ইমান কষ্ট অথলে যাব নালাগে বহুত কেইখন অসমীয়া সিনেমা আধাতে বন্ধ হৈ আছে আমি দেখিছোঁ বহুত কেইজন প্ৰযোজক বা পৰিচালকৰ মাজত কিবা অসুবিধাৰ সৃষ্টি হৈছে বা ফাণ্ডৰ প্ৰব্লেম হৈছে বা সিনেমাখনৰ কিবা এনেকুৱা ঘটনা হ'ল যাৰ ফলত সিনেমাখন আকৌ ৰিশুট কৰিব নোৱাৰা হৈ থাকিলে বা এটা সৰু পাৰ্ট ৰিশুট কৰিবলৈ কৰিলে হয়তো বা সাউণ্ডৰ কামখিনি কৰিলে হয়তো সিনেমাখন সম্পূৰ্ণৰূপে ওলাই যায় তেনেকুৱা যিসকল হাতত তেনেকুৱা সিনেমা আছে আপোনালোকে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অফিচলৈ আহক আমি এবাৰ বহি কথা পাতোঁ যদি আমি দেখোঁ যে সিনেমাখনৰ মানদণ্ড ভাল আমাৰ এটা জুৰি কমিটিয়ে যদি সিলেক্ট কৰে সেই সিনেমাখন আমি আকৌ ৰিফাইনান্স কৰি মুক্তি দিয়াৰ ব্যৱস্থা আমি কৰি দিম সিনেমাখন গতিকে সেই সিনেমাবিলাক বন্ধ হৈ যাব নালাগে বা সিনেমাখন হেৰাই যাব নালাগে ইমান কষ্ট অথলে যাব নালাগে